Hello viewers, मैं मारनी गिदान और अपनी सासे नालें टीवी। इधर तो एक दा न्यूज़ अपडेट चनाई दिबो। Independence Day ahi thakalaga nambra Kachar Police pra MD Narcotics Operation jagina rupees 7 crore dam laga drug seize kurishe aro duida couples turishe kude Karbi Anglong laga notorious drug kingpin bi thagishe. Operation do duida jaga Sunai Barikat aro Margolin de kurishe aro Dubra district de recent months de sobse dangor drug tura laga sikushe. First operation do Sunai Barikat de kurigina police pra Carried intercept Korea biche 18 sub case se thaga 216 grams recover kurishe. Kachar district Tholai de bra tuida couples to custody de lui jai sigushe. Second operation de do specific intelligence paigina police pra Margolin jaga de raid marigina 20,000 yaba tablets recover kurishe. Police pra ki arrest Lalbu Singh Sitkun state the alag drug related case se one day tagishe tai kibi giraftar kurishe. Kachar Superintendent of Police Nomal Mahata prakuishegi Turila narcotics shop lagadam rupees 7 crore nishna laga hobo koigina. Tai pray to be confirmed kurishegi giraftar kurel lwa khando asamaro alag jaga de operate kura laga drug trafficking networks de link ase koigina. Police pray their drug smugglers can offer further investigation Julia Sikushe. Drugs বা নিচাযুক্ত সামগ্ৰীৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে আৰু এই অভিযানৰ অংশস্বৰূপে যোৱাকালি আমি দুটা বিশেষ অভিযান চলাইছিলোঁ এটা অভিযান আমাৰ সোনাবাৰী ঘাট অঞ্চলত সদৰ থানাৰ এৰিয়াত এটা অভিযান চলিছিল আৰু দ্বিতীয়টো অভিযান চলিছিল মাৰ্খলিন লখিমপুৰ থানাৰ অন্তৰ্গত এৰিয়াত আৰু দুইটা আমাৰ যি পিও আছে দুইটা পিওৰ পৰা আমি বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হ'লো প্ৰথম যেটো ঘটনাস্থলীত সোনাবাৰী ঘাটত যেতিয়া আমি এটা গাড়ী ইন্টাৰসেপ্ট কৰো আৰু এই গাড়ীখনৰ ইন্টাৰসেপ্ট কৰাৰ পিছত তাত 4 জন আৰোহী আছিল সেই 4 জনৰ আৰোহীক যেতিয়া হুটপুছ কৰো তেতিয়া তাৰ পৰা আমি 18টা সাবুনৰ বাকচত হিৰোইন সন্দেহযুক্ত হিৰোইন আমি জব্দ কৰিবলৈ সক্ষম হৈছো এই 4 জন ব্যক্তিৰ নাম হৈছে আয়েশা বেগম চৌধুৰী দ্বিতীয় গৰাকী হৈছে মুছলিমা বেগম মজুমদাৰ আৰু তৃতীয়জন হৈছে জালাল আহমেদ চৌধুৰী আৰু চতুৰ্থজন হৈছে ৰাজীবুৰ আলী চৌধুৰী এই গোটেই কেইজনৰ ঘৰ নাৰায়ণপুৰ আৰু ধলাই পুলিচ ষ্টেচনৰ অন্তৰ্গত গোটেই 4 জনৰ পজিশনৰ পৰা আমি নিচাযুক্ত সামগ্ৰী হিৰোইন জব্দ কৰিবলৈ সক্ষম হৈছো আৰু সেই নিচাযুক্ত সামগ্ৰীৰ যি ওজন আছিল 216 গ্ৰাম আছিল আৰু এই গোটেই সামগ্ৰীখিনি আমি আইনগতভাৱে স্থলিতে আমি সিজ কৰো আৰু দ্বিতীয়টো স্থান হৈছে মাৰ্খলিন লখিমপুৰ তাৰ এজন ব্যক্তিক আমি তেওঁ ঘৰৰ পৰা আমি ব্যক্তিজনক বিশেষ খবৰ সূত্ৰ খেদি আমি তেওঁ ঘৰত আমি অভিযান চলাও আৰু সেই মানুহজনৰ নাম হ'ল লালপু সিংজিত তেওঁ ঘৰ হ'ল মাঞ্জা তিনিআলি কাৰ্বি আংলং তেওঁ পৰা আমি 20000 ইয়াভা টেবলেট জব্দ কৰিবলৈ আমি সক্ষম হৈছো আৰু তাৰ লগতে এখন বলেৰো গাড়ীও আমি জব্দ কৰিবলৈ সক্ষম হৈছো বলেৰো গাড়ীখনৰ নম্বৰ হৈছে AS09B6667 এই গাড়ীখনো আমি তাৰ লগত জব্দ কৰিবলৈ সক্ষম হৈছো আৰু প্ৰাৰম্ভিক তদন্ত কালত আমি গোটেই সামগ্ৰীখিনি যিখিনি সামগ্ৰী আমি নিচাযুক্ত সামগ্ৰী জব্দ কৰিলো সেই সামগ্ৰীখিনি আমি পৰীক্ষণ কৰো ড্ৰাগ ডিটেকচন কিটৰ জৰিয়তে আৰু আমি ইতিবাচক ৰিপ্লাই পোৱাৰ পাছত আমি গোটেই সামগ্ৰীখিনি ইন্ডিপেন্ডেন্ট উইটনেছৰ উপস্থিতিত আমি সামগ্ৰীখিনি আমি জব্দ কৰো আৰু গোটেই যিখিনি সামগ্ৰী আমি জব্দ কৰিলো সেই জব্দকৃত সামগ্ৰীৰ সামগ্ৰিকভাৱে সুৰাং বজাৰত তাৰ মূল্য প্ৰায় 7 কোটিৰো অধিক হ'ব বৰ্তমান আমি অধিক হুটপুছ কৰি আছো আৰু এটা কথা আমি আপোনালোকক জনাব পাৰো যে লালপু সিংজিত বুলি যিজন ব্যক্তি তেওঁৰ ঘৰ হ'ল মাঞ্জা কাৰ্বি আংলং তেওঁ তিনচুকীয়া জিলাত এটা ড্ৰাগছ সৰবৰাহৰ ঘটনাৰ সৈতে জড়িত আৰু তেওঁ কাৰ্বি আংলংতো ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত তাতো তেওঁ জড়িত হৈ আছে আমি যেতিয়া প্ৰাৰম্ভিক তদন্ত কৰিছো এই কথা জনা গৈছে গতিকে আমাৰ এই যি অভিযান আছে অব্যাহত আছে আৰু এই লোক কেইজনৰ বিৰুদ্ধে অধিক তথ্য লাভৰ কাৰণে আমি
তদন্ত চলাই গৈছোঁ আৰু জিলাখনত যেতিয়ালৈকে আমাৰ ড্ৰাগছৰ সৰবৰাহৰ এনে অবৈধ সৰবৰাহ যেতিয়ালৈকে চলি থাকিব আমাৰ এই অভিযান অব্যাহত থাকিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসম ৰাজ্যখনক সম্পূৰ্ণৰূপে ড্ৰাগছ মুক্ত কৰাৰ তেওঁৰ যি পৰিকল্পনা তাৰ কাৰণে আমাৰ এই অভিযান অহৰহ আমি চলাই গৈছোঁ আৰু এই অভিযান আমাৰ অব্যাহত থাকিব প্ৰাৰম্ভিক তদন্তকালত দেখা গৈছে যে গোটেইখিনি সামগ্ৰী যিখিনি সামগ্ৰী আমি লক্ষীপুৰত মাৰ্খলিনত জব্দ কৰিলোঁ সেই চুবুৰীয়া ৰাজ্যৰ পৰা আমাৰ ইয়ালৈ আহিছিলে আৰু আনটো যি সোণাবাৰী ঘাটত যি আমি জব্দ কৰিলোঁ সেইখিনিও অইন এক চুবুৰীয়া ৰাজ্যৰ পৰা আমাৰ জিলালৈ সৰবৰাহ হৈছিলে আৰু এইখিনি আমাৰ অসমৰে বহি জিলালৈ বা অসমৰে এই চুবুৰীয়া জিলালৈ লৈ যোৱাৰ তেওঁলোকৰ পৰিকল্পনা আছিলে বুলি প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে গতিকে আমাৰ অভিযান বৰ্তমানো অব্যাহত আছে আৰু এই অভিযান আমাৰ অধিক আমি আগন্তুক 15 আগষ্টৰ পৰিপ্ৰেক্ষিতত আমি অধিক আমাৰ এই যি অভিযান আমি তীব্ৰতৰ কৰি তুলিম এতিয়া লগা খবৰ দি থাকিছে দুনিশনা নিউজ আৰু আপডেটছ খান বাই থাকিলে আপুনি চাই থাকিবি নাগালেণ্ড টিভি Nagaland TV, Sop Manulaga Awas. Watch us live on Geo TV and on your television sets as well. For Dimapur viewers, we are on channel number 994 in Global Chapter, and Kohima and Mokokchung viewers, switch to channel number 138 on Hornbill Digital. For all news and updates, follow us on Facebook, Instagram, YouTube and Twitter.